নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে অষ্টম শ্ৰেণীৰ সমাজ অধ্যয়নৰ পাঠ পঢ়ি আছিলোঁ। দুটা পাঠ ইতিমধ্যে মই তোমালোকক বুজাই দিলোঁ, লগতে পাঠটোৰ প্ৰশ্ন আৰু অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ তোমালোকক দিলোঁ। নিশ্চয় তোমালোকে ভিডিঅ'সমূহ চাইছা, যদি চোৱা নাই তেতিয়াহ'লে মোৰ প্লে'লিষ্টলৈ গৈ চাই ল'ব পাৰিবা। আজি আমি পঢ়িম পাঠ 3। পাঠ 3ত আছে বসতি। বসতি মানে হৈছে যে মানুহে বসবাস কৰা প্ৰক্ৰিয়া। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আদিম যুগত মানুহৰ কোনো স্থায়ী বাসস্থান নাছিল। মানুহে তেতিয়া অঘৰী জীৱন যাপন কৰিছিল। আগৰ পাঠত পাই আহিছা যে যেতিয়া মানুহে কোনো নিৰ্দিষ্ট এঠাইত থকা নাছিলে, কাৰণ মানুহে কি হৈছিলে সেই সময়ত মানুহৰ নিৰ্দিষ্ট একো নাছিলে, অৰ্থাৎ মানুহবিলাকে চিকাৰ কৰি পেলাই জীয়াই আছিলে, হয়নে? এতিয়া চোৱা, তেওঁলোক ক'ত থাকিছিলে? পৰ্বতৰ গুহা, ডাঙৰ গছ গছনি আদিক আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছিল। আৰু মানুহ কি হৈছিলে, এঠাইতে থকা নাছিলে। মানুহে ধৰি লওক এঠাইত থাকি পেলাই সেই ঠাইত যেতিয়া সকলোখিনি শেষ হ'ব আকৌ বেলেগ এঠাইলৈ যাবগৈ, সেইকাৰণে ঘূৰি ফুৰিছিলে। আৰু যেতিয়া মানুহ স্থায়ীভাৱে কেতিয়া বসবাস কৰিবলৈ ল'লে? যেতিয়া মানুহে কৃষি কৰিবলৈ ল'লে, খেতি কৰিবলৈ ল'লে। অৰ্থাৎ আজি যদি অকণমান ঠাইত মানুহে খেতি কৰি পেলাই এমাহ থাকি পেলাই খেতি কৰিলে, খেতিখিনি শেষ নোহোৱাকৈ মানুহ বেলেগ ঠাইলৈ যাব পাৰিব জানো? নোৱাৰে। সেইকাৰণে মানুহে যেতিয়া খেতি কৰিবলৈ ল'লে, খেতিখিনি সামৰালৈকে সেই মানুহখিনি একে ঠাইতে থাকিবলৈ ল'লে। অৰ্থাৎ কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। এতিয়া চোৱা, মানুহে কি কৰিলে যে যেতিয়া খেতি কৰে, মানুহে এতিয়া ধান খেতি কৰিলে ধৰিলোঁ, ধান খেতিখিনিতো মানুহে লগত খাই শেষ নকৰে, ভৱিষ্যতলৈও সাঁচিব। গতিকে সাঁচা বস্তুখিনি তেওঁলোকে লগত লৈ ঘূৰি ফুৰিব নোৱাৰে, সেইকাৰণে তেওঁলোকে এঠাইতে বসবাস কৰিবলৈ ল'লে। মানুহ আৰু কৃষি উভয়ৰে বাবে পানীৰ প্ৰয়োজন হোৱাৰ কাৰণে মানুহে নদীৰ দাঁতিকাষৰীয়া অঞ্চলকে বসতিৰ বাবে নিৰ্বাচন কৰিছিল। পানী সকলোকে লাগে, খেতিৰ কাৰণেও পানী লাগে, মানুহৰ খাবৰ কাৰণে বা মানুহকো পানীৰ প্ৰয়োজন। সেইকাৰণে মানুহে সদায় নদী কাষৰীয়া অঞ্চলবোৰ চায়, নদী কাষৰীয়া অঞ্চলত থাকিবলৈ বিচাৰে। পিছত ৰ'দ, বতাহ, বৰষুণ আৰু বিভিন্ন বন্যপ্ৰাণীৰ পৰা ৰক্ষা পাবৰ নিমিত্তে মানুহে ঘৰ সাজি বাস কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। আগতে মানুহৰ ঘৰ নাছিলে, মানুহে গছ গছনি, খুৰুং বা গুহা এইবিলাকত থাকিছিল, বা মানুহ মুকলিকৈয়ে থাকিছিল। কিন্তু যিহেতু তাত মুকলিকৈ থাকোঁতে ৰ'দ পৰে, বতাহ, বৰষুণে বা বন্য জীৱ জন্তুৱে তেওঁলোকক আক্ৰমণ কৰে, সেইকাৰণে তেওঁলোকে এটা আৱেষ্টনীৰ মাজত, তাৰমানে এটা ঘৰৰ ভিতৰত তেওঁলোকে সোমাবলৈ প্ৰয়োজন অনুভৱ কৰিলে। প্ৰথমতে কৃষিক্ষেত্ৰৰ ওচৰে পাঁজৰে হোৱা সহজলভ্য সঁজুলিৰে বাসগৃহসমূহ সাজি উলিয়াইছিল। অৰ্থাৎ তেওঁলোকৰ ঠাইখিনিৰ ওচৰে পাঁজৰে যিবোৰ বস্তু আছিল তাৰেই তেওঁলোকে ঘৰবোৰ বনাইছিল। ঘৰ বনাই লাহে লাহে তেওঁলোকে চুবুৰীৰ সৃষ্টি কৰিলে। অৰ্থাৎ প্ৰথমতে এঘৰ আহিল, তাৰপিছত কেইবাঘৰো এইখিনিতে বহিল, তাৰপিছত এটা ডাঙৰ এলেকাত তেওঁলোক থাকিবলৈ লোৱাৰ ফলত এখন কি হ'ল যে গাঁৱৰ সৃষ্টি হ'ল। ইয়াত চোৱা, এখন গাঁও আৰু এখন চহৰ। এতিয়া বসতি ঘাইকৈ দুই প্ৰকাৰৰ, গ্ৰাম্য বা গাঁৱলীয়া বসতি আৰু নগৰীয়া বা পৌৰ বসতি। দেখিছেনে? এইটোক কয় ৰুৰেল ছেটেলমেণ্ট, এইটোক কয় আৰ্বান ছেটেলমেণ্ট। গতিকে এয়া গাঁৱৰ পৰিৱেশ দেখুৱাইছে আৰু এয়া চহৰৰ পৰিৱেশ দেখুৱাইছে। তাৰপিছত চোৱা, এতিয়া গ্ৰাম্য বসতি কি? সচৰাচৰ নদ নদী, জান জুৰি, হ্ৰদ আদিৰ কাষৰীয়া অঞ্চলতে গাঁৱৰ সৃষ্টি হোৱা দেখা যায়। পানীৰ উৎসক কেন্দ্ৰ কৰি গঢ়ি উঠাৰ কাৰণ এই যে মানুহে খোৱা, ৰন্ধা বঢ়া, ধোৱা পখলা, কৃষিকাৰ্য আদি বিভিন্ন কামত পানী ব্যৱহাৰ কৰে। অৰ্থাৎ মানুহক যিসমূহ কি কৈছে যে গাঁৱৰ নদী, জান জুৰি অৰ্থাৎ পানীৰ কাষত যিবোৰ অঞ্চল সৃষ্টি হয় বা সেই পানীৰ কাষৰ অঞ্চলবোৰতে গাঁৱৰ সৃষ্টি হয় বুলি কৈছে। পানীয়েই জীৱৰ মূল, হয়নে? পানী সকলোকে লাগে, জীৱ জন্তুক লাগে, গছ গছনিক লাগে বা কৃষিক লাগে, সকলোকে লাগে, হয়নে? খেতি কৰিবলৈ লাগে। আৰু কৃষিয়েই হৈছে গ্ৰাম্য বসতিৰ মূল ভিত্তি। যদি আমাক প্ৰশ্ন আহে যে গ্ৰাম্য বসতিৰ মূল ভিত্তি কি, আমি উত্তৰ কি লিখিম? কৃষি। গতিকে কৃষি কৰিবৰ কাৰণে পানী অবিহনে কেতিয়াও কৃষি হ'ব নোৱাৰে। তাৰপাছত চোৱা, আমাক কি ক'লে যে তাৰপিছত গ্ৰাম্য বসতিৰ প্ৰকাৰ। গ্ৰাম্য বসতি কেই প্ৰকাৰৰ? গ্ৰাম্য বসতি চোৱা,
পৃথিৱীৰ উপৰিভাগত মানুহৰ বসতি সকলোতে একে ধৰণৰ নহয় সকলো মানুহে একে ধৰণে বসবাস নকৰে যিবিলাক ঠাইৰ মাটি সাৰুৱা পানীৰ সুবিধা আছে ঘৰ সজাৰ বাবে সা-সজুলি সহজতে পোৱা যায় পৰিবহণ সুচল তেনে ঠাইত সাধাৰণতে বসতি ঘন হয় অৰ্থাৎ আমি চমুকৈ ক'বলৈ গ'লে যিবোৰ ঠাইত সুবিধা বেছি সেই ঠাইত জনসংখ্যা বেছি হয় ঠিক আছে আকৌ কি হয় কোনো কোনো অঞ্চলত আকৌ বিভিন্ন সা সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থুপ খাই থকা যায় আৰু কোনবোৰ ঠাইত জনবসতি কম পৰ্বত পাহাৰে আবৃত বা শিলাময় অঞ্চলত জনবসতি পাতল এনেধৰণে থুপ খাই থকা বসতিক কেন্দ্ৰীভূত বসতি বোলে কেন্দ্ৰীভূত বসতি আৰু পাতল বসতি য'ত এঠাইতে থুপ খাই থাকে সেইবোৰ হৈছে কেন্দ্ৰীভূত বসতি আৰু য'ত মানুহৰ বসতি পাতল সেইবোৰক কোৱা হয় পাতল বসতি প্ৰধানকৈ আমি পাহাৰীয়া অঞ্চলত দেখা পাওঁ কাৰণ পাহাৰীয়া অঞ্চলত বহুতো অসুবিধা পানীৰ অসুবিধা থকাৰ অসুবিধা খাদ্য বস্তুৰ অসুবিধা সেইকাৰণে পাহাৰীয়া অঞ্চলত জনসংখ্যাটো সিঁচৰিত হৈ থাকে কিছুমান বসতি বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে এনে বসতিক ৰৈখিক বসতি বোলে অৰ্থাৎ ৰৈখিক বসতি চোৱা এই দেখিছানে ৰাস্তাৰ কাষে কাষে মানুহবোৰ আছে ৰাস্তাৰ কাষে কাষে থাকে দীঘলীয়াকৈ য'ত য'ত ৰাস্তা আছে তাতেই মানুহ আছে সেইকাৰণে এইবোৰক কয় ৰৈখিক বসতি সেইবোৰ লিনিয়াৰ সেটেলমেণ্ট বুলি কয় তাৰপিছত কেতিয়াবা কোনো ঠাইত দুটা তিনিটা পথৰ সংযোগ ঘটিলে এনে বাট পথক আশ্ৰয় কৰি বিশেষ তৰাৰূপী বসতি গঢ় লৈ উঠিব পাৰে তৰাৰূপী বসতি তাৰমানে এইফালৰ পৰা ৰাস্তা আহিল এইফালৰ পৰা তাৰমানে এইটো এটা চক নিচিনা হৈ গ'ল আৰু এই ঠাইতে মানুহৰ জনবসতি বেছি হয় এইটো কোৱা হয় তৰাৰূপী বসতি তাৰমানে ষ্টাৰ নিচিনা দেখিছেনে ষ্টাৰ পেটাৰ্ণ অফ সেটেলমেণ্ট এনে বসতিয়ে কালক্ৰমত নগৰীয়া বসতিত পৰিণত হয় গাঁৱত থকা কৃষি ক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতি সৃষ্টি হয় ইয়াক কোৱা হয় বৰ্গাক্ষেত্ৰাকাৰ বসতি অৰ্থাৎ কৃষিৰ ধৰি লও এনেকৈ চাৰিভাগ মাটি আছে গতিকে এই যেনেকৈ বৰ্গাকৃতিটো কি হয় কেতিয়াবা জনসংখ্যা গঢ় লৈ উঠা দেখা যায় ইয়াক কয় বৰ্গাক্ষেত্ৰাকাৰ বসতি এয়া হ'ল গ্ৰাম্য বসতিৰ প্ৰকাৰ তাৰপিছত আহিল চোৱা নগৰীয়া বসতিক পৌৰ বসতি বুলিও কোৱা হয় যিহেতু আমি পৌৰ নিগম বুলি কওঁ নগৰত যিহেতু পৌৰ নিগম থাকে সেইকাৰণে পৌৰ নিগম বুলিও কোৱা হয় বা পৌৰ বসতি বুলিও কোৱা হয় পৌৰ শব্দৰ অৰ্থই হৈছে নগৰ পৌৰ বসতিত কি হয় কিছুমান মানুহে টাউনলৈ গৈ বা নগৰ অঞ্চললৈ গৈ বা পৌৰ অঞ্চললৈ গৈ বা নগৰলৈ গৈ কি কৰে যে তেওঁলোকে কিছুমান উদ্যোগ গঢ়ি তোলে তেওঁলোকে বিভিন্ন দ্ৰব্য বস্তু বনোৱাৰ উদ্যোগ বা বেপাৰ বাণিজ্য কৰিবলৈ তেওঁলোকে নগৰলৈ যায় আৰু কি হয় এনেকৈয়ে ক্ৰমান্বয়ে তেওঁলোকে কি হয় যে উদ্যোগ বাণিজ্য যাতায়াত আদিৰ ওপৰত ভিত্তি কৰি প্ৰথমে বাণিজ্যিক কেন্দ্ৰ আৰু পাছলৈ নগৰৰ সৃষ্টি হয় অৰ্থাৎ প্ৰথমতে তেওঁলোকে তাত বাণিজ্য কৰে তাৰপিছত তেওঁলোক নগৰ হিচাপে নগৰলৈ মানে পৰিৱৰ্তন হয় ঠাইখন নগৰলৈ পৰিৱৰ্তন হয় অৰ্থাৎ নগৰবাসী লোকৰ বাবে বেপাৰ বাণিজ্য শিল্প উদ্যোগ শিক্ষানুষ্ঠান অফিচ কাছাৰী চাকৰি আদি প্ৰধান বৃত্তি হৈ পৰে তাৰমানে নগৰত যিহেতু খেতি বাতি নহয় তাত উদ্যোগ বা অন্য কোনো চাকৰি বা শিক্ষানুষ্ঠান বা শিল্প উদ্যোগ এইবোৰহে থাকে গতিকে তাৰ মানুহৰ প্ৰধান বৃত্তি কি হৈ পৰে যে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ বৃত্তিৰ লোক হৈ পৰে অৰ্থাৎ তেওঁলোকে কৃষি বাদ দি বাকীকেইটা বৃত্তিৰ তেওঁলোকে লোক হৈ পৰে কি হৈছে যে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ডিব্ৰুগড় তেজপুৰ গুৱাহাটী আৰু ধুবুৰী গংগাৰ পাৰত পাটনা বেনাৰস আদি চহৰসমূহ অৱস্থিত সিন্ধু নদীৰ পাৰত কৰাচী হায়দৰাবাদ নীল নদীৰ পাৰত কাইৰো হুৱাংহুৰ পাৰত বেইজিং মিছিছিপিৰ পাৰত চেণ্ট লুইচ টেমছ নদীৰ পাৰত লণ্ডন টাইগ্ৰিছ নদীৰ পাৰত বাগদাদ আদি নগৰ অৱস্থিত দেখিছানে প্ৰায়বোৰ ডাঙৰ ডাঙৰ নগৰ চহৰ সদায় কি হয় নদীৰ পাৰত বা পানীৰ কাষত অৱস্থিত ইয়াত তোমালোকক বৃত্তিকেইটা দি আছে চোৱা কোনখিনি কৃবৃত্তি বুলি কোৱা হয় প্ৰাথমিক বৃত্তিত কি পৰে কৃষি অৰ্থাৎ যিসকল লোক কৃষিৰ লগত জড়িত পশুপালন যিসকলে পশুপালন কৰে মাছ ধৰা চিকাৰ খনিজ সম্পদ আহৰণ ইত্যাদি এইবোৰ হৈছে প্ৰাথমিক বৃত্তি দ্বিতীয় বৃত্তি কোনটো কয় কল কাৰখানাৰ কাম কাজ ঘৰুৱা শিল্পকৰ্ম ইত্যাদি তৃতীয় বৃত্তিত কোনটো পৰে উকালতি বেংক সেৱা শিক্ষকতা গীত গোৱা ছবি অঁকা ইত্যাদি আৰু চতুৰ্থ বৃত্তিত কি পৰে ব্যৱস্থাপনা পৰিচালনা গৱেষণা উদ্যোক্তা অৰ্থাৎ এইকেইটা চাই পেলাই আমি ভাগ কৰিব পাৰোঁ গতিকে তোমালোকে এই উদাহৰণবোৰ মনত ৰাখিবা কেতিয়াবা তোমালোকক উদাহৰণ দি পেলাই প্ৰশ্ন সুধিব পাৰে যে এইটো কি বৃত্তিৰ অধীনত পৰে ঠিক আছে গতিকে এইখিনি ভালকৈ চাবা তাৰপিছত চোৱা গাঁৱলীয়া আৰু নগৰীয়া বসতিৰ বৈশিষ্ট্য সকলো জনবসতিৰে কিছুমান সুকীয়া বৈশিষ্ট্য থাকে
সেইবোৰৰ ভিতৰত বাসিন্দাসকলৰ বৃত্তি, ঘৰ-বাৰীৰ আকাৰ প্ৰকাৰ, ভূমিৰ ব্যৱহাৰ, বাট পথ, অনুষ্ঠান প্ৰতিষ্ঠান, শিল্প উদ্যোগ, যোগাযোগ, ব্যৱসায় আদিয়ে প্ৰধান। স্থান আৰু সময়ৰ পৰিৱৰ্তন অনুসাৰে বসতিৰ এনেবোৰ বৈশিষ্ট্যৰ পৰিৱৰ্তন হয়, অৰ্থাৎ সকলোৰে বৈশিষ্ট্য বেলেগ বেলেগ হয়নে। গাঁও অঞ্চলত মানুহৰ ঘৰবোৰ যেনেকুৱা হয় চহৰ অঞ্চলত হয়তো বেলেগ হ'ব পাৰে। গাঁও অঞ্চলত মানুহে মাটিবোৰ যেনেদৰে ব্যৱহাৰ কৰে চহৰ অঞ্চলত নকৰিবও পাৰে। গাঁও অঞ্চলত বাট পথবোৰ যিমান আহল বহল হয় চহৰ অঞ্চলত হয়তো তাতকৈ বেছি আহল বহল হয়। গাঁও অঞ্চলত যিমানসমূহ সা সুবিধা মানুহৰ থাকে চহৰ অঞ্চলত হয়তো বেছি সা সুবিধা থাকে। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ পাৰ্থক্য থাকিব পাৰে। গতিকে পাৰ্থক্যসমূহ ইয়াত দিছে চোৱা তোমালোকক 7টা পাৰ্থক্য তোমালোকক দি আছে, অত্যন্ত সহজ, তোমালোকে এইকেইটা চালেই পাৰিবা। গতিকে এইবাৰ পাৰ্থক্যকেইটা মুখস্থ কৰিবা বা মনত ৰাখিবলৈ চেষ্টা কৰিবা, ঠিক আছে। তাৰপিছত দিছে চোৱা জানি থওঁ আহা। 2011 চনৰ লোকপিয়ল অনুসৰি দেশৰ নগৰীয়া অৰ্থাৎ ভাৰতৰ নগৰীয়া জনসংখ্যা হ'ল 377 নিযুত, অৰ্থাৎ 377 নিযুত মানুহ ভাৰতত নগৰ অঞ্চলত বাস কৰে। আৰু আটাইতকৈ বেছি নগৰীকৰণ হোৱা দেশকেইখন হ'ল চীন, ছিংগাপুৰ, কুৱেইট, জিব্ৰাল্টাৰ, মনাকো আৰু বাৰ্মুডা। আৰু আটাইতকৈ কম নগৰীয়া জনসংখ্যাৰ 4খন ৰাজ্য হ'ল ভাৰতৰ হিমাচল প্ৰদেশ, বিহাৰ, অসম আৰু উৰিষ্যা। তাৰমানে নগৰীয়া জনসংখ্যা কম। তাৰপিছত আহিল চোৱা গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজত পাৰ্থক্য অৰ্থাৎ সম্পৰ্ক, অৰ্থাৎ নগৰ আৰু গাঁৱৰ মাজত সম্পৰ্ক থাকিবই হয় নাই। কাৰণ নগৰত বাস কৰা যিখিনি লোক আছে হয়তো সেই লোকসকলৰ অৰিজিনেলটো তেওঁলোকৰ গাঁৱৰ লগত বা গাঁৱৰ বিভিন্ন ধৰণৰ তেওঁলোকে গাঁৱৰ পৰাই কালক্ৰমত নগৰৰ যিহেতু উৎপত্তি হয়, সেইকাৰণে কি হয় যে সকলো ধৰণৰ বেপাৰ বাণিজ্য গাঁৱৰ মানুহে গৈ চহৰত বেহা বেপাৰ কৰে, চহৰৰ মানুহে আহি গাঁৱত বেহা বেপাৰ কৰে। এনেদৰে কি হয় যে সম্পৰ্কটো চলি থাকে। গাঁওবাসীয়ে তেওঁলোকৰ ইয়াত তোমালোকক দিছে চোৱা ধুনীয়াকৈ, গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা, দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। অৰ্থাৎ গাঁৱৰ মানুহে কি কৰে যে কৃষিজাত দ্ৰব্য নগৰলৈ যোগান ধৰে আৰু নগৰবোৰে কি হয় ঔদ্যোগিক দ্ৰব্য গাঁৱলৈ পঠিয়ায়। বেংকবোৰে গাঁও আৰু চহৰৰ মাজত সম্পৰ্ক ৰক্ষা কৰে, ডাকঘৰে কৰে, বীমা প্ৰতিষ্ঠানবোৰে কৰে, শিক্ষা দীক্ষা এইবোৰে কৰে। গতিকে উচ্চভূমি আৰু নিম্নভূমিৰ বসতি চোৱা। উচ্চভূমিত সাধাৰণতে স্থলভাগৰ ঢাল থিয় আৰু ভূপৃষ্ঠ উখুৰা মুখুৰা হোৱাৰ বাবে বসতি পাতল। উচ্চভূমি মানে পাহাৰ পৰ্বতৰ কথা কৈছে। অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰৰ ভূ প্ৰকৃতি পৰ্বত পাহাৰ উপত্যকাৰে আৰু ভৰা উখুৰা মুখুৰা হোৱাৰ বাবে তাত জনবসতি পাতল। যিবোৰ ঠাই উখুৰা মুখুৰা বা যিবোৰ ঠাইত সুবিধাবোৰ কম তাত জনবসতি সদায় পাতল হয়। অসমৰ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও জিলা 3খন উচ্চভূমিত গঠিত হোৱাৰ বাবে সেইবোৰত জনবসতি পাতল। আনহাতে নিম্নভূমি বা সমতল অঞ্চলত যাতায়াত, পৰিবহণ, খেতি বাতি, বাণিজ্য আদিকে ধৰি নানা ধৰণৰ সুবিধা থকা বাবে জনবসতি ঘন। অৰ্থাৎ আমি নিম্নভূমি অৰ্থাৎ আমাৰ মাটিটো তলত আছে, যিবোৰ পাহাৰ সেইবোৰ ওখ হয় না, গতিকে সেইবোৰক উচ্চভূমি বুলি কয়। আৰু আমি নিম্নভূমি তাৰমানে যিবোৰ তলত থাকে। আমাৰ অসম প্ৰাকৃতিক অৱয়ৱৰ ফালৰ পৰা এখন অতি বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য। ই পৰ্বত পাহাৰ, মালভূমি, সমভূমি, নদী উপত্যকা, চৰ চাপৰি আদি বিভিন্ন প্ৰাকৃতিক অৱয়ৱেৰে গঠিত। বৰ্তমান অসমত গাঁও কিমানখন আছে দেখিছানে? 26,395খন আৰু নগৰ আছে 214খন, ঠিক আছে। আৰু এই বেছিভাগ ঠাই ক'ত অৱস্থিত দেখিছানে? ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমতল ভাগত। আনহাতে অসমৰ পাহাৰীয়া জিলা 3খন, মনত ৰাখিবা পাহাৰীয়া জিলা কেইখন? 3খন, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও। গতিকে গাঁৱত থকা মানুহখিনিৰ বেছিভাগেই কি কৰে, তেওঁলোকৰ প্ৰধান খেতি হৈছে শাক পাচলি খেতি কৰে। ইয়াৰ উপৰি কি হয় যে ব্ৰহ্মপুত্ৰ উপত্যকা বা বৰাক উপত্যকাত অত্যন্ত বানপানী হোৱা দেখা যায়। আৰু বানপানী হ'লে কি হয় যে ই প্ৰায়ে শস্যবোৰ নষ্ট কৰে, ঠিক আছে। তাৰপিছত অসমত আটাইতকৈ বেছি হোৱা খেতিটো হৈছে ধান খেতি। গতিকে তোমালোকে জানা ইয়াৰ উপৰিও কি হয় ধান
যিবোৰ আমাৰ উচ্চভূমি অঞ্চলবিলাকত প্ৰধানকৈ কি খেতি হয় দেখিছেনে ধান মাকৈ তিল আলু কচু শাক পাচলি কমলা মাটিকঁঠাল আদিৰ খেতি হয় এনে ঠাইত কি হয় বানপানীৰ সমস্যাটো নাথাকে কিন্তু ইয়াত কি হয় আকৌ খৰালি কালত পানীৰ যথেষ্ট কম হয় ঠিক আছে গতিকে মানুহে কি হয় ঠাই বিশেষে মানুহৰ ঘৰবোৰো বেলেগ হয় বা ঠাই বিশেষে মানুহৰ জীৱন নিৰ্বাহ কৰাৰ প্ৰক্ৰিয়াটো বেলেগ বেলেগ হয় তোৰ মানি আছিলে পাঠটো তোমালোকৰ যথেষ্ট ছুটি আৰু নিশ্চয় তোমালোকে বুজি পালা যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা আৰু মই আগৰ পাঠত তোমালোকক কৈছোৱে যে মনত ৰাখিবলগীয়া কথাখিনি কেনেদৰে পঢ়িব লাগে গতিকে এইখিনি ভালদৰে পঢ়িলা আৰু তোমালোকে মোক এটা জনাবাচোন তোমালোকক যে মই সদায় দুটা পাঠ তিনিটা সাবজেক্টৰ দুটা পাঠ মই সদায় তোমালোকক যে ৰিডিং দিবলৈ কৈছিলোঁ পঢ়িবলৈ কৈছিলোঁ তোমালোকে পঢ়িছানে নাই মোক জনাবা আৰু পঢ়ি তোমালোক কেনেদৰে উপকৃত হোৱা সেই কথাটো তোমালোকে মোক পাছৰ ভিডিঅ'সমূহত জনাবা যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা প্ৰশ্নোত্তৰৰ ভিডিঅ'সমূহ ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকে পাই যাবা তেতিয়াহ'লে আজিলৈ আহোঁ থেংক ইউ